নমস্কাৰ বন্ধুসকল, মই ভাস্কৰজিৎ শইকীয়া ভাস্কৰজিৎ ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। আজি তাৰিখত 2019-20 বৰ্ষত মেট্ৰিক পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অৱতীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীসকলক লগত কিছুমান দুআষাৰমান মন্তব্য জানিম তথা আমাৰ ডিব্ৰুগড় জিলাৰ অন্তৰ্গত পাণধোৱা গাঁৱত যিমান কেইগৰাকী ছাত্ৰ ছাত্ৰীয়ে পৰীক্ষাত অৱতীৰ্ণ হৈছিল আটাইকেইগৰাকীৰ ফলাফল ভাল, ফাৰ্ষ্ট আৰু ছেকেণ্ড গৈছে আৰু আমি গাঁওবাসীয়ে এইখিনি কথা আমি গৌৰৱ কৰোঁ। আৰু আজি তাৰিখত পাণধোৱা গাঁৱৰ কোমলকুঁহি চাহ গোটে সম্বৰ্ধনা অনুষ্ঠান এটা অনুষ্ঠীয়াকৈ অনুষ্ঠিত কৰিছে। আমি সেই সম্বৰ্ধনা অনুষ্ঠানৰ কিছু দৃশ্য আপোনালোকক দেখুৱাম। বিশ্বত COVID-19 মাৰাত্মক ভাইৰাছৰ আক্ৰমণ বলি হোৱাৰ পিছত আমিও সেই সজাগতা আমি মানি চলিবলৈ চেষ্টা কৰিছোঁ আৰু কোমলকুঁহি চাহ গোটেও সেইখিনি মানি চলিবলৈ চেষ্টা কৰিছে। আমি সামাজিক দূৰত্ব মানি চলিবলৈ যিমান পাৰোঁ চেষ্টা কৰিছোঁ আৰু মানি চলি আমি এইখিনি আজি অনুষ্ঠানটো অনুষ্ঠিত কৰিছোঁ। আৰু প্ৰথমে আমি তেওঁলোকৰ কিছু দৃশ্য আমি আপোনালোকক দেখুৱাই ল'ব আৰু এইবাৰ আপোনালোকক দেখুৱাম দুগৰাকীমান ছাত্ৰ ছাত্ৰীৰ মনৰ অনুভৱ দেখুৱাম বলক। আমি খুব আশাৰে বাট চাই থাকোঁ কোনদিনা মেট্ৰিকৰ ৰিজাল্ট দিব, কোনদিনা হায়াৰ ছেকেণ্ডেৰী ৰিজাল্ট দিব। আগেতো দৌৰা দৌৰি কৰি বাতৰি কাকত বিচাৰি ফুৰিবলগীয়া হয়, ক'ৰবাত স্কুলত দৌৰ মাৰিবলগীয়া হয়। আজিকালি মোবাইলৰ যোগেদি পায়। আমি যেতিয়া ৰিজাল্ট পাওঁ, আমি 100% যেতিয়া পাণধোৱা গাঁৱৰ মেট্ৰিকত আৰু উচ্চতৰ মাধ্যমিকত বা হায়াৰ ছেকেণ্ডেৰীত পাছ কৰিলে আমি খুব আনন্দিত। আজি অনুষ্ঠিতকৈ হ'লেও যিখন সম্বৰ্ধনা অনুষ্ঠান পাতিছে অভিযুক্তসকলৰ প্ৰতি মই গভীৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ। ছাত্ৰ ছাত্ৰীসকলে বা অভিভাৱকসকলে আমাৰ কৰ্তব্য কি? আমি জীৱনটোত শিক্ষা গ্ৰহণ কৰি ভৱিষ্যত নিজৰ লগতে ঘৰখনৰ, সমাজখনৰ তথা দেশখনৰ উন্নতি সাধিম বুলি আমাৰ মুখ্য উদ্দেশ্য। গতিকে আজি যি সফলতা অৰ্জন কৰিছে গোটেই কেইগৰাকীয়ে নিজৰ যত্নত, মাক বাপেকৰ অৰিহণাত, শিক্ষাগুৰুসকলৰ প্ৰচেষ্টাত, নিজৰ লগতে মাক বাপেকৰ গাঁওখনৰ তথা বিদ্যালয়খনৰ যিখিনি সুনাম কঢ়িয়াই আনিলে আমি সঁচাকৈ আনন্দিত। আমি কৈ ভাল লাগে যে আমাৰ 100% পাছ কৰিলে। আজি কেইবাবছৰমানৰ পৰা 100% পাছ কৰি আছে, এইবাৰো কৰিলে, খুব ভালেই কথা। তেখেতলোকে যেতিয়ালৈকে শিক্ষা জীৱন নেসামৰে তেতিয়ালৈকে একে উদ্যম গতিৰে যাতে প্ৰচেষ্টা চলাই যায়, ইয়াৰ বাবে মই আশা কৰিছোঁ। নিশ্চয় টেলিভিশ্যন যন্ত্ৰবোৰ চাইছে, তাত যিটো ছাত্ৰ ছাত্ৰীসকলক লৈ আলোচনা কৰি আছে তাত বহুত ভাল কথা দিছে। সেইবোৰ পাৰিলে শুনিব লাগে যে ভৱিষ্যতটো আমি যিবিলাক দুখনহে পাৰ হৈছোঁ আৰু যিবিলাক পাৰ হ'বলৈ আছে। গতিকে এতিয়াৰ পৰা আমি কি পঢ়িলে, কেনেকৈ পঢ়িব লাগিব ইত্যাদি পৰ্যন্ত টিভিত দিছে। গতিকে আমি চাব সময় নাই। আমি ছাত্ৰ ছাত্ৰীসকলক কৈছোঁ যে তেখেতলোকে এটা বস্তুৱে আনিব নালাগে, চব বস্তু ল'ব লাগে, কিন্তু গৰ্ব বোলা বস্তুটো কেতিয়াও জীৱনত সাঙুৰি ল'ব নালাগে। যেতিয়াই মানুহৰ গৰ্ব নহয়, যেতিয়াই মানুহৰ অহংকাৰ নহয়, তেতিয়াই জীৱনত উন্নতি হয়। আৰু আগৰ বক্তাজনে কৈ গ'ল হয়, আগেতো 3টা M দিব নিদিছিলে, মোবাইল, মটৰচাইকেল আৰু মণি, ধন টকা পইচা, মোবাইল আৰু মটৰচাইকেল। আজিকালি নিদিলে নোহোৱা হৈছে। পাঠদানবোৰ মোবাইলতে দিছে, কিন্তু তাতো ভাল অংশ আৰু বেয়া অংশ থাকে। মোৰ অনুৰোধ যে ছাত্ৰ ছাত্ৰীসকলে বেয়া অংশটো নেচাই ভাল অংশটো চাবই লাগিব, নেচালেও নহয়। আজিকালিতো দামী দামী মোবাইলতে পাঠদান কৰিছে। আৰু নিজৰ জীৱনটো যেতিয়া গঢ় দিলে প্ৰজন্মটোক আগুৱাই নিবলৈ চেষ্টা কৰিব লাগে। আমি সদায় কওঁ বয়সৰ মৰ্যাদা এটা থাকে আৰু পদৰ মৰ্যাদা এটা থাকে। এতিয়া যিসকল ছাত্ৰ ছাত্ৰীয়ে পাছ কৰিছে তেখেতলোকে ডাঙৰবোৰতকৈ নপঢ়া নুশুনা হ'লেও সদায় সৰু।
কিন্তু পদটোত তেখেতলোকে সদায় ডাঙৰ। তেখেতলোকে উপদেশ দিব লাগে যে দাদা এনেকে নকৰিবলৈ, আমি অকণমান লাজ পাওঁ নে সমাজত ঘূৰি ফুৰা, কিন্তু বেয়াকৈ ক'লেওতো বেয়া পাব। গতিকে এইখাই মোৰ অনুৰোধ। আৰু খুব ভাল লাগিছে যে এবাৰ খুব ততাতৈয়াকৈ পাতি দিলে। আমি সামান্যতম এটা সম্বৰ্ধনাহে দিব বুলি মই এনেই গম পাইছোঁ, কিন্তু সেইবোৰকে হাজাৰ যেন গাঁওখনৰ মৰম চেনেহৰ পাত্ৰ বুলি যে গণ্য কৰিছে, তোমালোকক ভৱিষ্যত আশা কৰিছে, এইটো সদায় থাকিব। আৰু তোমালোকৰ ভৱিষ্যত জীৱন সুখৰ হওক। কি পঢ়িম বুলি ভাবিছা সেইটো ধুনীয়াকৈ হেৰি কৰি, এতিয়া সেইদিনা এখন হাইস্কুলৰ হেৰিয়ে ল'ৰা ছোৱালীবোৰে কৈছে, ছাৰক মই সুধিম মই কি পঢ়িলে ভাল হ'ব। গতিকে তোমালোকক যিবোৰ শিক্ষাগুৰু ধেৰ আছে, টিউচন মাষ্টৰ আছে, স্কুলৰ মাষ্টৰ আছে, ঘৰুৱা শিক্ষক আছে, নিজৰ মা দেউতা আছে, এই মা দেউতাৰ অনুমতি সাপেক্ষে এইবোৰ কৰিলোঁ। আৰু সদায় টিভিত দিয়ে যে দৰিদ্ৰতাই জীৱনৰ হেঙাৰ নহয়, কিন্তু ন্যূনতম কিতাপটো দিবই লাগিব। কষ্ট হয় কিছুমানৰ, আমি দেখাত আমাৰ গাঁৱত সিমান অৱস্থা বেয়া নাই হোৱা বুলি ভাবিছোঁ, অলপ কষ্ট হ'বই। কষ্ট হ'লেও পঢ়ি শুনি ভৱিষ্যতে যাতে আমাৰ গাঁওখন প্ৰজন্মটো আৰু অগ্ৰজসকলকো সুমতি তোমালোকে জ্ঞানৰ জৰিয়তে বিলাবা, ইয়াকে কৈ মই সামৰণি মাৰিব বিচাৰিছোঁ। আৰু যিসকল অভিভাৱকে মাক দেউতাকৰ যত্ন নহ'লে ল'ৰা ছোৱালী কেতিয়াও ভাল নহয়। গতিকে মাক দেউতাকে যিখিনি কষ্ট কৰি যাৰ মাক দেউতাক অলপ যত্নপৰ হয়, অকল পঢ় বুলি ক'লেই হ'ল, চবেতো নেজানে, কিন্তু সেই সময়ত যদি পঢ়ে তেতিয়াও তোমালোকে ডাঙৰলৈ যাবা। কিছুমানেতো BEd লগাব লাগিব, সেইখন ডাঙৰ কিতাপ হ'ব, হেৰি হ'ব। গতিকে সমনীয়াৰ লগত যাতে সদায় দুটা বস্তু আছে, ভাল আৰু বেয়া, বেয়া পথত নগৈ নিজৰ জীৱনটো উজ্জ্বল কৰি লওক, ইয়াকে মই ভগৱানৰ ওচৰত থাকি আৰু তোমালোকৰ শুভকামনা কৰি লগতে উদ্যোক্তাসকলৰ প্ৰতি ধন্যবাদ জ্ঞাপন কৰি মোৰ দুআষাৰ সামৰণি মাৰিলোঁ। নমস্কাৰ। আজিৰ এই সম্বৰ্ধিত হ'বলগীয়া মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, বিশেষকৈ পানধোৱা গাঁৱৰ বাবেই আজিৰ দিনটো এটা অতি গৌৰৱৰ দিন। কিয়নো বিগত দুটা পৰীক্ষা, উচ্চ মাধ্যমিক শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত পানধোৱা গাঁৱৰ 100% দুয়োটা পৰীক্ষাত উত্তীৰ্ণ হৈছে। আৰু যিমান কেইজন পৰীক্ষাৰ্থী দিছিল, সিমান কেইজন পৰীক্ষাৰ্থী সফলতাৰে উত্তীৰ্ণ হৈছে। গতিকে জয়জতে মই তেওঁলোক আটাইকেইজনলৈ মোৰ ফালৰ পৰা, কোমল কুঁহি গোটৰ ফালৰ পৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। যে সঁচা কথা যে ইমান দিন কঠোৰ সাধনা কৰাৰ পিছত এই ফল লাভ কৰিবলৈ এই পৰীক্ষাকেইটাই এটা দুৱাৰদলি হয়। গতিকে ইয়াত কৃতকাৰ্য হৈ হ'লেহে ভৱিষ্যতৰ পথত ভালদৰে অগ্ৰসৰ হ'ব পাৰি। গতিকে এই প্ৰচেষ্টা কোমল কুঁহি গোটে ধাৰাবাহিকভাৱে যি লৈ আছে, মই ভাবোঁ ই এক সফল প্ৰচেষ্টা। যিকেইজন ছাত্ৰ ছাত্ৰীয়ে গৈ পৰৱৰ্তী পৰ্যায়ত তেওঁলোকে যাতে সুকলমে পঢ়ে, তাৰ বাবে আমি আহ্বান জনাইছোঁ। প্ৰায় দেখা গৈছে যে উচ্চ আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আমাৰ গাঁৱৰ ফালৰ পৰা যথেষ্ট ভাল ৰিজাল্টেই হয়, কিন্তু তাৰ পৰৱৰ্তী পৰ্যায়ত ৰিজাল্টবোৰ ঠিক অকণমান যেন অলপ যেন গুৰুত্বটো ছাত্ৰ ছাত্ৰীসকলক কমাই দিয়া যেন পৰিলক্ষিত হোৱা দেখা যায়। গতিকে আজিকালি গাঁৱৰ উৎসাহটো যথেষ্ট ভাল হৈছে। প্ৰতিজন ছাত্ৰ ছাত্ৰীয়ে কৃতিত্ব সহকাৰে উত্তীৰ্ণ হ'লে গাঁওখনলৈ এটা গৌৰৱবোধ আহে। গতিকে সকলোৱে এই গৌৰৱবোধৰ অধিকাৰী হওঁ, আনৰ আগত ক'বলৈও ভাল লাগে। গতিকে আমি আশা কৰিছোঁ যে ভৱিষ্যতৰ যিখিনি আছে, গতিকে সেইসকলেও যাতে খুব ভালদৰে আগবাঢ়ে। আৰু এই ক্ষেত্ৰত আটাইতকৈ
ভাল ভূমিকা ল'ব লাগিব গাঁৱৰ যুৱকসকলে। গতিকে যুৱকসকলে ভালদৰে নিৰীক্ষণ কৰিব লাগিব যাতে গাঁওখনত এটা পঢ়াৰ সুস্থ বাতাবৰণ গঢ়ি উঠে। গতিকে তাৰ বাবে মই আশা কৰোঁ আৰু এওঁলোক আটাইৰে মই উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। আৰু পৰৱৰ্তী যিসকল ছাত্ৰ ছাত্ৰী আছে সেইসকলকো মই হিয়াভৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ যাতে তেওঁলোকেও ভালদৰে কঠোৰ অধ্যাৱসায়ৰ যোগেদি অধ্যয়ন কৰি যিখিনি নজনা কথা আছে বিজ্ঞজনৰ ওচৰত সেইখিনি শিকি পৰৱৰ্তী পৰ্যায়লৈ আগবাঢ়িবৰ বাবে চেষ্টা কৰিব লাগে। ইয়াত বহুতে কিছুমান কথা ক'ব বিচাৰে যে অৰ্থনৈতিক দিশটো হয় লাগে, কিন্তু তথাপিও আমি এতিয়া দেখি আহিছোঁ যে অসমৰ প্ৰেক্ষাপটত হওক বা বিভিন্ন যে অৰ্থনৈতিকভাৱে অতি পিছপৰা লোকসকলেও কালি যি উচ্চতৰ মাধ্যমিক বিদ্যালয় তাত কটা তামোল পাণ বিক্ৰী কৰা ল'ৰাৰ অভিভাৱকৰ ল'ৰাইও স্থান লাভ কৰিছে। ব্ৰইলাৰ মুৰ্গী বিক্ৰী কৰা 1 কেজি 2 কেজিকে বিক্ৰী কৰা মানুহৰ ল'ৰাইও এই ভাল ফলাফল লাভ কৰিবলৈ সক্ষম হৈছে। গতিকে আমাৰ ছাত্ৰ ছাত্ৰীসকলেও এই কথা অৱগত কৰি যে এইটো এটা অন্তৰায় বুলি তেওঁলোকে ভাবি ল'ব নালাগে। তেতিয়া তেওঁলোকে নিশ্চয় যদি চেষ্টা কৰে নিশ্চয় হ'ব বুলি আশা কৰোঁ। মই বৰ বিশেষ ক'ব বিচৰা নাই আৰু আশা কৰিছোঁ যাতে গাঁওখনত ইয়াৰ পিছত আৰু ভাল পৰিস্থিতিৰ সৃষ্টি হয়। এতিয়া এইবাৰ পৰীক্ষাত প্ৰথম বিভাগ পাইছে, লেটাৰ মাৰ্কছ পাইছে, কিন্তু আমাৰ ষ্টাৰ বা ডিষ্টিংশ্যন পাবলৈ এইবাৰ আমাৰ সক্ষম নহ'ল। আগত বিস্মিতা শইকীয়াই ডিষ্টিংশ্যন পাইছিল, গতিকে আৰু ষ্টাৰো পাইছিল দুজনমানে। গতিকে আশা ৰাখিছোঁ তেওঁলোকে হায়াৰ ছেকেণ্ডেৰী আৰু তেওঁলোকে ডিগ্ৰীত ভালদৰে সুনাম অৰ্জন কৰিবলৈ সক্ষম হ'ব। মই বৰ বিশেষ নকওঁ, ইমানখিনিকে কৈ এই আটাইকেইজন ছাত্ৰ ছাত্ৰীৰ উজ্জ্বল ভৱিষ্যত কামনা কৰি মোৰ এই চমু বক্তব্য কামনা জনাইছোঁ। 2020 বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ ছাত্ৰ ছাত্ৰীসকলৰ সমন্বয় কাৰ্যসূচীত আজি মই বৰ্তমানে এই চলিত বছৰ আজি ছাত্ৰ ছাত্ৰীসকলে এই বছৰটিত সুকলমে উত্তীৰ্ণ হৈ গাঁওবাসীক উন্নতি কৰাৰ লগতে আনন্দমুখৰ কৰাৰ লগতে নিজৰ পিতৃ মাতৃ তথা সমূহ ৰাইজকে আনন্দিত কৰিছে। গতিকে আমি তেখেতসকলক ধন্যবাদ জনাইছোঁ। ডিব্ৰুগড় তিনিঠেঙীয়া পঞ্চায়তৰ 4 নম্বৰ ৱাৰ্ডৰ পাণ্ডৱা এখন নিচেই সৰু গাঁও। এই সৰু গাঁওখনতেই আমি এটা গৌৰৱ অনুভৱ কৰিব পাৰোঁ যে প্ৰতি বছৰে আজি কিছু বছৰ আগৰ পৰা আমি দেখিবলৈ পাইছোঁ যে আমাৰ একেবাৰে ক্ষুদ্ৰ এই গাঁওখনতেই আমাৰ শিক্ষাৰ ক্ষেত্ৰত যথেষ্ট উন্নতি হৈছে বুলি মই ধাৰণা কৰিছোঁ। আৰু এই তিনিঠেঙীয়া পাণ্ডৱা গাঁওখনৰ এখন নিচেই সৰু গাঁও বা এখন নিম্ন খাপৰ গাঁও, তথাপি ইয়াতে যে বোকাতে পদুম ফুল গজে এই কথাটো আমাৰ স্পষ্ট হয়। গতিকে আমি সকলোৱে ইয়াত এই ক্ষেত্ৰত আনন্দিত হৈছোঁ। আৰু
আমাৰ যিসকল ছাত্ৰ ছাত্ৰীয়ে আজি এই হাইস্কুল শিক্ষান্ত পৰীক্ষা তথা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰীক্ষাত যিমানখিনি সফলতাৰে উত্তীৰ্ণ হৈছে তাতকৈ ভৱিষ্যতে ইয়াৰ পাছৰ পৰ্যায়ত তেওঁলোকে আৰু উন্নত পৰ্যায়ত আগবাঢ়িব বুলি মই আশা ৰাখিছোঁ। আৰু লগতে মই ধন্যবাদ জনাব লাগিব যে পাণ্ডুৱা 2006 বৰ্ষৰ পৰা আৰম্ভ কৰি পাণ্ডুৱা কোমল কুঁহি আত্মসহায়ক গোটে যিখিনি অৰিহণা যোগাইছে আৰু নৱসু সংঘই ইয়াত এই ক্ষেত্ৰত যথেষ্ট অৰিহণা যোগাইছে। গতিকে আমাৰ ছাত্ৰ ছাত্ৰীসকলেও এই ক্ষেত্ৰত আগবাঢ়িব পৰা এটা সামৰ্থ্যৱান হৈছে বুলি মই আশা ৰাখিছোঁ। গতিকে ভৱিষ্যতে সকলো ছাত্ৰ ছাত্ৰীসকলে এতিয়া বৰ্তমানে যিখিনি আনন্দ হৈছে সেই আনন্দৰ ভিতৰতে তথা গাঁওবাসীয়ে যিমানখিনি আনন্দ পাইছে ভৱিষ্যতে তেওঁলোকৰ নিজৰ ঘৰখনৰ আৰু ভৱিষ্যতৰ উন্নতিৰ হকে আৰু তেখেতসকলৰ ভৱিষ্যত জীৱনৰ হকে তেখেতসকলৰ আনন্দমুখৰ হ'ব বুলি আশা ৰাখি মই মোৰ চমু বক্তব্য ইমানতে সামৰিছোঁ। অভিভাৱিকাও অকণমান মানে গুৰুত্ব দিব লাগে বুলি ভাবোঁ। আৰু আমাৰ এতিয়া দেখিছোঁ হয় আমি গৌৰৱ কৰোঁ আমাৰ পাণ্ডুৱা গাঁৱৰ ইমান সৰু এখন গাঁৱৰ মানুহে যে এনেকৈ পাছ কৰিছে। আমি লোকৰ আগত ক'বলৈ খুব ভাল লাগে, শুনিবলৈও ভাল লাগে। চবৰে আমাৰ মানে হেৰি লাগে মানে উৎসাহটো বাঢ়ে মানে যে আজি এতিয়া কালি ফোন কৰিছে, কালি ফোন কৰোঁনে পাণ্ডুৱা গাঁৱত কেইটা পাছ কৰিলে, আমাৰ গাঁৱত বোলো 4টাই দিছে 4টাই পাছ কৰিলে। সিহঁতৰ মানে মাৰ্কশ্বিটখন দিবচোন, আমি আনিবলৈ যাবলৈকে ভাল লাগিছে মানে প্ৰতি ঘৰতে সোমাবলৈ পাইছোঁ। আগতেও মানে যেতিয়া মানে উচ্চ মাধ্যমিক পৰীক্ষা দিবলৈ তেতিয়াও সুধিছে, আমি তেতিয়াও মানে গৌৰৱ কৰিব পাৰিছোঁ যে আমাৰ বোলে 3জন দিছে 3জনেই পাছ কৰিলে। ঠিক তেনেকে মানে আগন্তুক সেইখিনি তেনেকে আহি থাকিব লাগে বুলি ভাবোঁ। চৰধাৰ কোমল কুঁহি আত্মসহায়ক গোটৰ সভাপতি তথা সম্পাদক মহোদয় আৰু মোৰ চৰধাৰ সমূহ গাঁওবাসীক মোৰ অশেষ শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। পঢ়াৰ ক্ষেত্ৰত ক'বলৈ গ'লে মোৰ পঢ়াৰ ৰুটিন নাছিল, যেতিয়া মন যায় তেতিয়াহে পঢ়িছিলোঁ। এই 2020 বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হ'বলৈ মই যথেষ্ট চেষ্টা কৰিছিলোঁ। তথাপি ভৰম আশা কৰা মতে ফলাফল দেখুৱাব নোৱাৰিলোঁ। তাৰ বাবে মই দুখিত। মোৰ বিদ্যালয়ৰ ছাৰ বাইদেউ আৰু অভিভাৱিকাসকল তথা মোৰ মা দেউতাসকলে নিজে নাজানিলেও মোক পঢ় বুলি কৈছিল। আৰু তিনিঠেঙীয়া কাৰিকৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক বীৰেন দত্ত ছাৰ আৰু পংকজ দত্ত ছাৰ তেওঁলোকেও মোক যথেষ্ট সহায় কৰিছিল। আৰু গাঁৱৰ মহানন্দ সোণোৱাল ছাৰেও যথেষ্ট সহায় কৰিছিল। তেওঁলোকক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু গাঁৱৰ যদুমণি দাদা আৰু নিহাৰিকা বাই তেওঁলোকৰ পৰা কম সময়ত কিছু পৰিমাণে শিকিও এই পৰীক্ষা লিখিবলৈ সক্ষম হৈছিলোঁ। তেওঁলোককো মই অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। ভৱিষ্যতে এগৰাকী সুনাগৰিক আৰু সমাজ সেৱিকা হৈ নিজৰ প্ৰতিভা আৰু শক্তিৰে নিজকে সমাজৰ কাৰণে যোগ্য কৰিব পাৰোঁ তাৰ বাবে আশীৰ্বাদ কৰিব। ইয়াকে কৈ মোৰ কোমল কুঁহি চাহ গোটৰ কৰ্মকৰ্তা আৰু সভাত উপস্থিত থকা সমূহ ৰাইজ এই
মই পঢ়াৰ বিষয়ে ক'বলৈ গ'লে যিমান আশা কৰিছিলোঁ তাৰতো একোৱেই নহ'ল। তাৰ বাবে মই দুখিত। তথাপিও চেষ্টা কৰি যাম আগলৈ যাতে ভাল ৰিজাল্ট কৰি আনিব পাৰোঁ। আৰু মোৰ ছাৰ বাইদেউসকলক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে মহান্ত ছাৰকো ধন্যবাদ জ্ঞাপন কৰিছোঁ মোক যে ইংলিছ বিষয়ত বহুতখিনি সহায় কৰাৰ বাবে। আৰু গণিতৰ বিষয়টো মোক বীৰেণ দত্ত ছাৰে বহুতো সহায় কৰিছিল, তেওঁকো ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু মা দাদাসকলকো ধন্যবাদ জ্ঞাপন কৰিছোঁ মোক উৎসাহিত কৰাৰ বাবে। আৰু যদুমণি দাদা আৰু নিহাৰিকা বাকো ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেওঁলোকৰ খুব কম সময়তে মই বিজ্ঞানত বহুতো জ্ঞান অৰ্জন কৰিবলৈ সক্ষম হৈছোঁ। আৰু সকলোকে ধন্যবাদ